কৈছোঁ যি অৱস্থা যোৱাকালি হৈছে এই ঘটনাটো কাৰো লগত নহয় সেইটো মানে মই এইটো কাৰণে আপোনালোকক বিশেষকৈ অনুৰোধ কৰিছোঁ লাইভত আহি থাকোঁতে এড কৰক বুলি কোৱা কাৰণে এড কৰিছিলোঁ কিন্তু বেয়া অৱস্থাত থাকি কিনি মানে এড কৰিব বিচাৰিছিলে মই লগে লগে আজি আপোনালোকৰ মাজত ফেচবুক লাইভৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ আৰু যিসকলে ফেচবুকত লাইভ আহে বা ফেচবুক পেজ চলাই আছে এইসকলৰ বাবে আৰু জনাসকলৰ বাবে নহয় নজনাসকলৰ বাবে যি পৰিস্থিতি হৈছে আপোনালোকে মনোযোগ দি শুনক আপোনালোকে যেতিয়া লাইভত আহে তেতিয়া অচিনাকি মানুহে যদি এড কৰক বুলি তেতিয়া আপোনালোকক ৰিকুৱেষ্ট কৰে তেতিয়া আপোনালোকে পটককৈ এড নকৰিব কাৰণ আপোনালোকক এড কৰিবলৈ ৰিকুৱেষ্ট কৰা মানুহজন হয়তো বা মানুহজনী বা মানুহজনে হয়তো বহুত ভাল অৱস্থাতো থাকিব পাৰে বেয়া অৱস্থাতো থাকিব পাৰে আপোনালোকে বুজিয়ে পাইছে নহয় বেয়া মানে কি ভাল মানে কি আপোনালোকে বুজিয়ে পাইছে তাৰমানে আপোনাৰ যেতিয়া লাইফটো ভালকৈ চলি থাকিব বা কিছুমান মানুহে এনেকুৱা মানুহ আছে আপোনাৰ বহুত ফলোৱাৰ্ছ বাঢ়িছে বা আপোনাৰ বহুত মানে আগুৱাই গৈছে আপুনি যিসকলে বা কণ্টেণ্টবিলাক ভাল ভিউজ বহুত আহিছে এইসকলক বৰবাদ কৰিবৰ কাৰণে কিছুমান মানুহে কি কৰে নিজে বেয়া অৱস্থাত থাকি আপোনাক লাইভত আহোঁতে এড কৰক বুলি ৰিকুৱেষ্ট কৰিব পাৰে তেতিয়া আপুনি চিনাকি হ'লেহে এড কৰিব বা তাৰ প্ৰফাইলটো আপুনি আগে পিছে চাইছে ভাল কণ্টেণ্ট দিয়ে বা তাই ভাল ভিডিঅ' বনাই তাক এড কৰিলে মানে কিবা এটা আমি সুধিলে মানে যেনিবা আপুনি প্ৰশ্ন এটা সুধিলে ফেচবুকৰ বিষয়ে বা কিবা এটা সুধিলে তেতিয়া আপুনি সুধিব পাৰে তেতিয়া সি যে কৈ দিব পাৰে কিছুমান মানুহক আপুনি অচিনাকি হ'লেও এইবিলাক মানুহক আপুনি এড কৰিব পাৰে কিন্তু যি পৰিস্থিতি হৈছে তাৰমানে এইকেইদিনে হৈছে এইটো ফেচবুকত যেতিয়া লাইভত আহে কিছুমানে বহুত বেয়া কমেণ্ট দিয়ে এই বেয়া কমেণ্ট দিয়াসকলক ৰিপৰ্ট দিব পাৰে আপোনালোকে ৰিপৰ্ট দিব পাৰিব আৰু বহুত মানে বেয়া অৱস্থাত থাকি আপোনাৰ কণ্টেণ্টটো বেয়া কৰিবৰ কাৰণে সি বেয়া মানে অৱস্থা মানে আপোনালোকে হয়তো বুজি পাইছে মই ইমান বুজাই নিদিলেও হ'ব আপোনালোকে গপককৈ এড নকৰিব আগে পিছে তাৰ পৰা আপুনি লাইক পাইছে বা তাৰ ভিডিঅ'খিনি আগে পিছে আপুনি পাইছে বা মই তাৰ ভিডিঅ'খিনি পাওঁ মোৰ ভিডিঅ'খিনিও পাই সেই লাইক কমেণ্ট কৰি দিয়ে তাক এড কৰোঁচোন আজি কথা পাতি চাওঁ এনেকুৱা মানে আপোনালোকে ফেচবুকৰ যোগেদি চিনাকিসকলকে আপোনালোকে ফেচবুকত এড কৰিব তাৰমানে মই আজি কথা এটা কৈছোঁ যি অৱস্থা যোৱাকালি হৈছে এই ঘটনাটো কাৰো লগত নহয় সেইটো মানে মই এইটো কাৰণে আপোনালোকক বিশেষকৈ অনুৰোধ কৰিছোঁ লাইভত আহি থাকোঁতে এড কৰক বুলি কোৱা কাৰণে এড কৰিছিলোঁ কিন্তু বেয়া অৱস্থাত থাকি কিনি মানে এড কৰিব বিচাৰিছিলে মই লগে লগে কাটি দিছোঁ মোৰ লাইভত নাছিলে মোৰ লগৰ এজনী লাইভত আছিলে তেওঁ বেচেৰা লাইভটো আহিব নেজানে বুলি মই শিকাই আছিলোঁ এইটো এনেকুৱা কৰিবা বুলি লগে লগে মানে 10-15টামান 10-15বাৰমান মানে ৰিকুৱেষ্ট কৰিছে বাইদেউ এড কৰকচোন কথা পাতিব বিচাৰোঁ বাইদেউ এড কৰকচোন কথা পাতিব বিচাৰোঁ এড কৰক বুলি কৈছে কেতিয়াবা হিন্দীত কৈছে এড কৰো মে বি বাত কৰনা হে এনেকৈ মানে কৈছিলে তাৰপিছত তেতিয়া মই আকৌ এড কৰি তাক ক'লোঁ তোমাৰ এড কৰিব মন আছে যদি এড কৰক বুলি ক'লোঁ এনেকৈ মানুহ এড কৰিব পাৰে বুলি তাৰমানে এনেকৈ মানুহ মানে ইমান তললৈ কেনেকৈ নামিব পাৰে মই ভাবিবই নোৱাৰিম এনেকুৱা মানুহ আছে এই পৃথিৱীত ইমান তললৈ কেনেকৈ নামিব পাৰে এই ছ'চিয়েল মিডিয়া চলি থাকোঁতে অল ইণ্ডিয়া মানুহে লাইভ চলি থাকোঁতে মানুহে চাই বুলি ক'ব পাৰি অল ইণ্ডিয়া মানুহে চাই থাকে লাইক কমেণ্ট এটা নিদিলেও লাইভত কি কথা পাতিছে বুলি চাই থাকে সেইবিলাকৰ মাজতো যে এনেকুৱা অৱস্থাত মানে থাকি কিনি যে এড কৰিব বিচাৰিছে সাংঘাতিক মানে এনেকুৱা বেয়া মানুহ এই পৃথিৱীত আছে সঁচাকৈ মানে আপোন ভালে জগত ভাল বুলি মানুহে এনেই কয় নিজে ভাল হ'লেও কিছুমান মানুহে আনকো বেয়া কৰিবলৈ চেষ্টা কৰে সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যেতিয়া লাইভত আহে আপোনালোকে সাৱধান হওক লাইভত অহাৰ লগে লগে আপোনালোকে অচিনাকি মানুহক কেতিয়াও এড নকৰিব এড কৰিলে আপোনাৰ বিপদ হ'ব পাৰে আৰু আজিলৈ ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই ভাল লাগিছে যদি সকলোৱে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে সাৱধান হওক লাইভত আহোঁতে অচিনাকি মানুহক এড নকৰিব ধন্যবাদ